লোকচান হৈ গৈছে হয় এতিয়া ডেভেলপ কৰাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী যেটো আগ্ৰহ কৰিছে যে আমাৰ অসমত যাতে আমি গাহৰি প্ৰডাকশনৰ ক্ষেত্ৰত যাতে ব্যৱস্থিতভাৱে ভালকে আমি যাতে প্ৰডাকশনটো আৰু বাঢ়ে তাৰ কাৰণে ব্যৱস্থা হাতত লোৱা হৈছে তাৰ কাৰণে আপোনালোকে দেখিছে মই নিজে আহিছো আমাৰ ডিৰেক্টৰ মহোদয় আহিছে সকলো আমরা ভিজিট কৰিছো এই ঠাইটো ইয়াত 100 বিঘা 2 খটা মাটি আছে এটো অলৰেডি আমাৰ যে এডভান্টেজ আসামটোত অলৰেডি তেওঁলোকে মৌ স্বাক্ষৰ কৰিছিলে সুবিকসা তেওঁলোকে আহি ইয়াত মানে পোল্ট্ৰিৰ ওপৰত তেওঁলোকে ইয়াত পোল্ট্ৰি লেয়াৰ ফাৰ্মিং বা ইয়াৰ কাৰণে তেওঁলোকে ইয়াত ইনভেষ্টমেন্ট কৰিব তো আজি আমি সাইটটো চালো অলৰেডি মাটিটো তেওঁলোকৰ কাৰণে অলৰেডি প্ৰসিড কৰা হৈছে খুব সোনকালে ইয়াত কামবোৰ স্টাৰ্ট হ'ব আৰু আমি আজি ৰাণীত গৈছিলো আমাৰ আহতে মানে ৰাণী ইয়াত আমাৰ যেটো আমাৰ পিগ ব্রিডিং ফার্ম যেটো আছে তাতে আমাৰ মানে প্ৰডাকশনৰ কাৰণে আমি কেইটামান ৰিনোভেশনৰ কাৰণে আমি ব্যৱস্থা হাতত লৈছো আৰু মেইনলি মেইন লাইন আমাৰ যেটো মানে পিগৰ যেটো আমাৰ হেমশায়াৰ বা ইয়াৰ যেটো পিগ ইয়র্কশায়ার যেটো ব্রিড পিওর লাইন ব্রিড এই পিওর লাইন ব্রিডটো তাতে আমাৰ অহা মাহত ইয়াত মানে আমি মেঘালয়ৰ পৰা আমি ইয়াত আনিম আৰু ইয়াত আমাৰ যেতিয়া মাল্টিপ্লাই মানে প্ৰডাকশন যেতিয়া পোৱালি হ'ব তাৰ পিছত আমি মাল্টিপ্লায়াৰ ফাৰ্ম আমি আৰু 5টা ফাৰ্ম আমি এটো লৈ যাম যাই এটো যাতে আমাৰ ধীৰে ধীৰে আমি যাতে পিক প্ৰডাকশন কৰিব পাৰো তাৰ কাৰণে ব্যৱস্থা হাতত লৈ আহিছো প্ৰতি বছৰে হাতীয়ে নষ্ট কৰি পেলাই ভাঙি পেলাই কি ক'ব সম্ভৱ এইটো আমি অলৰেডি ইয়াক কনসাল্ট হৈছে আমাৰ সার্কেল অফিসার আছে যাতে হাতী যাতে না আহে তাৰ কাৰণে ইয়াত ফেন্সিং কৰা হ'ব ফেন্সিং কৰি যাতে ভালকে যাতে তেওঁলোকে ইয়াত যাতে যে আমাৰ লেয়ার ফার্মিং কৰাৰ কাৰণে যি ব্যৱস্থা হাতত ল'ব লগা হয় তো লোৱা হ'ব